অধ্যাপক ডক্টৰ সুৰজিৎ ভাগৱতীৰ অভিনৱ প্ৰয়াস। ঐতিহাসিক অসম বুৰঞ্জী প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধৰ স্মৃতি ধৰি ৰখাৰ প্ৰচেষ্টা। লাচিত বৰফুকনে ব্যৱহাৰ কৰা নৌকাৰ আৰ্হি প্ৰস্তুত। নগাঁও বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ সুৰজিৎ ভাগৱতীৰ অভিনৱ প্ৰয়াস। ঐতিহাসিক অসম বুৰঞ্জী প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধ স্মৃতি ধৰি ৰখাৰ প্ৰচেষ্টা। অসম বুৰঞ্জী প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে ব্যৱহাৰ কৰা নৌকাৰ আৰ্হি প্ৰস্তুত। অসম বুৰঞ্জীৰ ইতিহাস নৱপ্ৰজন্মক পৰিচয় কৰি দিয়াৰ বাবে এই বিশেষ প্ৰয়াস। নাওখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ দিয়াৰ ইচ্ছা ডক্টৰ ভাগৱতীৰ। এই সম্পৰ্কে যোগাযোগ ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত। মোৰ লক্ষ্য এটাই যে আমি আধুনিকতাৰ মাজলৈ গৈ আছোঁ অসমখন সমগ্ৰ বিশ্বৰ লগতে। কিন্তু এই আধুনিকতাৰ মাজলৈ গৈ থাকোঁতে আমাৰ যিবোৰ ইতিহাস, আমাৰ যিটো বুৰঞ্জী, আমাৰ যিটো কলা সংস্কৃতি, এইবোৰৰ পৰিৱৰ্তন হৈ আহি আছে। আৰু মই ভাবিছোঁ কি যে এনেকুৱা কিছুমান সৃষ্টি যদি আমি কৰিব পাৰোঁ যিবোৰে আমাৰ নতুন প্ৰজন্মক আমি দেখুৱাব পাৰোঁ যে দিছ ইজ আৱাৰ হিষ্ট্ৰী, এইটোৱে হৈছে আমাৰ ইতিহাস আৰু এইটোৱে আমাৰ সংস্কৃতি। আৰু এই উদ্দেশ্য ৰাখি মই সাধাৰণতে এই কামখিনি কৰি আহিছোঁ। 2020 চনৰ পৰা মই কৰি আছোঁ আৰু সৰুৰ পৰা কৰিছিলোঁ, কিন্তু এইটো মোৰ এটা হবি। আৰু বিশেষকৈ এইখন যিখন মই শৰাইঘাটৰ যুদ্ধৰ মেমৰিয়েল, ৱাৰ মেমৰিয়েল বনাইছোঁ, এইখন বনাওঁতে মোৰ প্ৰায় 3 মাহ সময় গৈছে আৰু কষ্ট হৈছে। ইয়াৰ লগতে মই আৰু এখন বনাইছোঁ, মই এখন ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ এখন বনোৱা আছে, আপোনালোকে দেখিছে। কিন্তু এইখন বনোৱাৰ ক্ষেত্ৰত মোৰ এটাই মন আছে যে আমাৰ শৰাইঘাটৰ যিটো ইতিহাস, সেই ইতিহাসটো দেশৰ ৰাজধানীলৈ যাওক। অকল গুৱাহাটীতে সীমাবদ্ধ বা অসমৰ চুকে কোণে ইয়াৰ কথাটো বিশ্লেষিত নহৈ সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ কথা বিশ্লেষিত হওক। আৰু মোৰ এটা সপোন আছে যে মই এই যিখন মই নাও বনাইছোঁ, ইয়াত লাচিতৰ প্ৰতিমূৰ্তি বনোৱা আছে, ইয়াত বাকী চলজাৰ আছে। এইখন মই এটা সপোন আছে যে দেশৰ প্ৰধানমন্ত্ৰীৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়ত যাতে এইখন নাও ৰাখিব পৰা ব্যৱস্থা কৰিব পৰা যায়। আৰু এই উদ্দেশ্যে মই প্ৰায় যোৱা 3 মাহমানৰ আগতে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ক সুধিছিলোঁ যে এনেকুৱা এখন যদি বনোৱা যায় তেতিয়াহ'লে আপুনি দেশৰ প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে দিব পাৰিব নেকি? তেওঁ তেতিয়া লগে লগে কৈছে যে এইটো নিশ্চিতভাৱে পৰা যাব। আৰু তেতিয়াৰ পৰাই মই আচলতে এই কামটো আৰম্ভ কৰিছিলোঁ। 3 মাহ মোৰ কষ্ট বুলি নকওঁ, 3 মাহ মই ইয়াত মোৰ সময়, মোৰ শৰীৰৰ সমগ্ৰ শক্তি মই ইয়াত দিছোঁ যাতে কেনেকৈ ইয়াক খুব সুন্দৰভাৱে বনাব পৰা যায়। আৰু একৰ্ডিংলি আমি এইখন বনাই হৈছে। গতিকে মই আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ক মই এইখন অৰ্পণ কৰিম। তেখেতে ইয়াৰ পৰৱৰ্তী সময়ত এইখন দিল্লীত কেনেকৈ ৰাখে তাৰ ব্যৱস্থা তেখেতে কৰিব। যিহেতু সৃষ্টিশীল মনৰ গৰাকী আপুনি, এই প্ৰেৰণাৰ উৎস আপুনি ক'ৰ পৰা পাইছে? চাওক, মই গাঁৱত থাকোঁ। মোৰ যিমানেই উচ্চ শিক্ষিত নহওক কিয়, মই বহু পৃথিৱীৰ দেশ ঘূৰিলোঁ, বহু বিশ্ববিদ্যালয় গ'লোঁ। এতিয়াও মোৰ বিভিন্ন একাডেমিক কাম কৰি থাকোঁ, কিন্তু মই গাঁৱতে থাকোঁ। আৰু এই গাঁৱত থাকিলে গাঁৱৰ মানুহবোৰৰ যিটো মন বা গাঁৱৰ যিখিনি আমাৰ কলা সংস্কৃতি, এইখিনিৰ পৰা মই নিজকে আঁতৰাই ৰাখিব নোৱাৰোঁ। সেইকাৰণে মোৰ দিনটো য'তেই নাথাকক কিয় নিশাটো আহি পেলাই গাঁৱৰ মানুহৰ মাজতে মই থাকোঁ, গাঁৱত থাকোঁ। আৰু ইয়াত যিটো সুন্দৰ পৰিৱেশ, ইয়াত কোনো কংক্ৰিটৰ কোনো সৃষ্টি নাই, ইয়াত কোনো ধৰণৰ আট্টালিকা নাই। সৰু সৰু অসমীয়া মানুহৰ গাঁৱৰ মাজত আমাৰ গাঁওখন আছে। গতিকে ইয়াত
আপুনি কিছুমান কাম কৰিবৰ কাৰণে কোনো প্ৰতিবন্ধকতাটো ইয়াত খুব কম আহে। গতিকে সেইকাৰণে মই হয়তো কামখিনি কৰিব পাৰিছোঁ আৰু আশা কৰিছোঁ যিমান দিনলৈকে জীয়াই থাকিম, শক্তি যিমান দিনলৈকে শৰীৰত থাকিব সিমান দিনলৈকে এনেকুৱা কামখিনি কৰি যাম বুলি মই আশাবাদী। যথেষ্ট দেখাত এনেকুৱা পৰ্যায় দেখা গৈছে, যিহেতু মানে আপোনাৰ যিটো সৃষ্টি আজি দেখিছোঁ ইয়াত যথেষ্ট আপোনাৰ অৰিহণা বুলি নহয়, আপোনাৰ সৃষ্টি আছে আৰু সৃষ্টিৰ ধাৱমান হৈ ইয়াত মানে বিকশিত হৈছে। এই ক্ষেত্ৰত আপুনি মানে যেতিয়াৰ পৰা আপুনি এই কামটো, কিমান বছৰ বয়সৰ পৰা আপুনি এই কামটো হাতত লৈছে? মই শৈশৱৰ পৰাই বনাইছিলোঁ, কিন্তু মই 2000 চনৰ পৰা মই এই কামটোত বেছিকৈ ইনভলভ হ'লোঁ। আৰু মানে কি হয়, এটা কথা, আপুনি যেতিয়া এটা কাম কৰি ভাল লাগে সেইটোৱে আপোনাক শক্তি দিয়ে, মানসিক শক্তি দিয়ে। জীৱনত বহু ধুমুহা পাৰ হৈ গৈছে, কিন্তু এই ধুমুহাবোৰৰ মাজতো মই নিজক যে খাৰা কৰি ৰাখিব পাৰিছোঁ এই সৃষ্টিশীল কামবোৰৰ জৰিয়তে। আৰু প্ৰকৃততে এই নাওখন বনোৱাৰ এটা শক্তি হৈছে কি, যে কিছুমাহ পূৰ্বে মোৰ কন্যা ঢুকাইছিলে, এগৰাকী 21 বছৰীয়া কন্যা হঠাৎ ঢুকাই থাকিলে। আৰু তাই এই কামবোৰ খুব ভাল পাইছিলে। তাই মোৰ যিমানবোৰ কাম কৰিছিলোঁ প্ৰতিটো কামতে তাই মোক অংশগ্ৰহণ কৰিছিলে। গতিকে মই ভাবিলোঁ যে তাইৰ মৃত্যুৰ পিছত যেতিয়া মই নিজকে নাইকিয়া যেন অনুভৱ কৰিছিলোঁ, যে নাই, মই নিজক জীয়াই ৰাখিব লাগিব, আৰু জীয়াই ৰাখিবৰ কাৰণে মই এনেকুৱা এটা কাম কৰিব লাগিব যিটো কৰ্মৰ জৰিয়তে মই নিজক জীয়াই ৰাখিব পাৰোঁ, লগতে মোৰ মৃত কন্যাৰ সেই সপোনবোৰ মই পূৰণ কৰিব পাৰোঁ, বা তাৰ লগতে এটা সৃষ্টিশীল এটা উপাদান সমাজলৈ মই আগবঢ়াব পাৰোঁ। সেইকাৰণে মই কামখিনি আৰম্ভ কৰিছিলোঁ। আৰু মই এই কামখিনি এইটো কাৰণেই কৰিছোঁ যে অকল মোৰ কাৰণে নহয়, যে অসমৰ নাগৰিকৰ কাৰণে। অসমৰ নাগৰিকে শৰাইঘাট বুলি ক'লে গুৱাহাটীলৈ যাব লাগে বা মোবাইলত ফটোখন দেখে, কিন্তু এইখন এখন পৰ্টেবল এটা ৱাৰ মেমৰিয়েল। গতিকে ইয়াক যিকোনো স্থানতে ৰাখি পেলাই আপুনি চাব পাৰে, অনুভৱ কৰিব পাৰে সেই 1671 চনত অসমৰ এজন সন্তানে, লাচিত বৰফুকনে, কেনেকৈ মোগলৰ সেনাক পৰাজিত কৰিছিলে, সেই সময়ৰ পৰিৱেশটো কেনেকুৱা হ'ব পাৰে, নাওখনত কেনেকুৱা ধৰণৰ বস্তু আছিলে, বা সেই সময়ত লাচিতৰ বডি লেংগুৱেজটো কেনেকুৱা আছিলে, এই গোটেই কথাখিনি ইয়াত মই সন্নিৱিষ্ট কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ। গতিকে মই নাজানো যে কিমানখিনি মই ছাকচেছ হৈছোঁ, কিন্তু এজন অসমীয়া হিচাপে, অসমীয়া তেজ গাত আছে মোৰ, গতিকে অসমীয়া হিচাপে কিন্তু মই এইখন যেতিয়াই চাওঁ মোৰ তেজটো নিজেই অট'মেটিকেলি গৰম হৈ আহে, যে য়েছ, উই আৰ আছামিজ পিপল। পৰৱৰ্তী সময়ত আপোনাৰ কিছু আৰু নতুন চিন্তা আছে নেকি? নাই, এইবোৰ কাম কৰি থাকিম। আচলতে কি, সৃষ্টিশীল কামবোৰৰ কাৰণে কোনো নতুন পৰিকল্পনা নাই, হঠাৎ মনলৈ আহে। মই শৰাইঘাটৰ এইখন নিৰ্মাণ কৰিবৰ কাৰণে মই নতুনকৈ ভাবি থকা নাছিলোঁ। হঠাৎ মোৰ যেতিয়া কন্যাৰ বিয়োগ হ'ল তেতিয়া ভাবিলোঁ যে নতুনকৈ এনেকুৱা এটা বস্তু বনাওঁ যিটো বস্তুৱে নেকি সকলো নাগৰিকে ভাল পায়। গতিকে অসমৰ মানুহৰ শৌৰ্য বীৰ্যৰ প্ৰতীকটো হৈছে শৰাইঘাটৰ যুদ্ধ। গতিকে শৰাইঘাটৰ যুদ্ধৰ এই নাওখন, যিখন আমি ছবিত দেখা পাওঁ বা গুৱাহাটীলৈ গ'লে আমি ব্ৰহ্মপুত্ৰৰ মাজত দেখা পাওঁ, গতিকে এইখন যদি মই বাঁহক কেন্দ্ৰি কৰি যিবোৰ বস্তু বনাই আছোঁ, সেই বাঁহ লৈ পেলাই যদি মই এইখন বনাওঁ, তেতিয়াহ'লে অসমৰ নাগৰিকে খুব ভাল পাব। আৰু সেই উদ্দেশ্যে মই এইটো বনাইছোঁ। আৰু এইখনক মই দিল্লীলৈ লৈ যাব বিচাৰিছোঁ। দিল্লীটো মই জনাব বিচাৰিছোঁ যে অসমত এনেকুৱা এজন যোদ্ধা আছিলে যি দিল্লী সেই মোগলক পৰাজিত কৰিছিল। শিক্ষকতা জীৱন, তাৰ মাজত সেইখিনি বৰ আশ্চৰ্যকৰভাৱে উলিয়াই, কেনেকুৱা? আচলতে মানুহৰ মনটো আচলতে ডাঙৰ কথা। আপুনি যিমান ধুমুহা বৰষুণেই নাহক কিয়, আপুনি যদি মনটো যদি বান্ধি ৰাখিব পাৰে, আমাক সৰুতে এটা কথা আইতাহঁতে কৈছিলে যে বান্ধিলে মন শিলৰ খুটি, এৰিলে মন ঘোঁৰাৰ চুটি। গতিকে মই মনটো বান্ধিব পাৰিছোঁ। আৰু এই সৃষ্টিশীলটো হয়তো মোৰ তেজত আছে চাগে, মই নাজানো, মোৰ পূৰ্বপুৰুষ কোনোবাই চাগে তেনেকুৱা কৰ্ম কৰিছিলে, কিন্তু মই আই এম ছ' হেপ্পী, মই খুব সুখী। আৰু সুখী এইটো কাৰণেই যে মোৰ পৰা এই বস্তুবোৰ যে মই বনাওঁ, নিৰ্মাণ কৰোঁ, এইবোৰ মই কোনো বিক্ৰী নকৰোঁ। কাৰোবাক লাগিলে মই গিফ্ট দিওঁ, তেওঁলোকক হেৰি কৰোঁ। মই অসমৰ বিভিন্নজন ব্যক্তিয়ে মোৰ পৰা নিছে। মা কামাখ্যাৰ মই এটা মন্দিৰ বনাইছিলোঁ খুব সুন্দৰকৈ, বহুত কষ্ট কৰি, ক'ভিডৰ সময়ত, আৰু সেইটো অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই দিছিলোঁ। আৰু মই আমাৰ নামঘৰৰ এটা ডাঙৰ ধুনীয়া নামঘৰ বনাইছিলোঁ, সেইটো আমাৰ কেশৱ দাক মই দিছিলোঁ। গতিকে তেখেতসকলৰ বাসগৃহত সেই বস্তুবোৰ যেতিয়া থাকে, হাজাৰজন ব্যক্তি আহি পেলাই যেতিয়া চায়, সেইটোৱে মোৰ তৃপ্তি, বাকী মোৰ একো নাই। আমিতো কিমান দিন জীয়াই থাকিম, আজি জীয়াই আছোঁ, কাইলৈ মৰি থাকিম,
গতিকে জীয়াই থকা অৱস্থাত আমি যদি কিবা এটা কৰিব পাৰোঁ, সেইটোৱে মই মোৰ ছাত্ৰ ছাত্ৰীসকলক মই এইবোৰ কথাই কৈ থাকোঁ। আৰু সেইকাৰণে মই আই ফিল ছ' হেপ্পী যে মোৰ এই বয়সত মোৰ ৰাইট নাও আই এম এৰাউণ্ড 56, 57। গতিকে আৰু হয়তো 10 বছৰমান মই কৰিব পাৰিম, তাৰপিছত হয়তো নোৱাৰিম। গতিকে এইকণ সময়তে এনেকুৱা কিছুমান কাম যদি কৰি যাব পাৰোঁ, সেইটোৱে মোৰ মনত এটা পৰিকল্পনা আছে। মই ডক্টৰ সুৰজিৎ কুমাৰ ভাগৱতী। মই নগাঁও বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মই জ্যেষ্ঠ অধ্যাপক। আৰু মই থাকোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ওচৰৰ ভেৰভেৰী গাঁৱত। মোৰ গাঁওখনৰ নাম হৈছে ভেৰভেৰী, আৰু নগাঁও জিলাৰ এখন সৰু গাঁৱৰ মাজতে মই থাকোঁ।